আমাৰ অসমত প্ৰতিটো দিনেই জনগাঁথনিৰ পৰিৱৰ্তন হৈছে। প্ৰতিটো দিনতেই অসমৰ খিলঞ্জীয়া জনসাধাৰণে ভূমিৰ অধিকাৰ হেৰুৱাইছে। আইনৰ হেজাৰ প্ৰচেষ্টাৰ পিছতো আমি যেন প্ৰতিটো দিনাই আমাৰ নিজৰ মাটি, আমাৰ নিজৰ অধিকাৰ হেৰুৱাইছো। জাতিটোৰ মাজত এচাম নতুন লোকৰ সৃষ্টি হৈছে, যিচাম লোকে পাহৰি গৈছে কাৰ প্ৰৰোচনাত, কাৰ গুলিত আৰু কাৰ দমনমূলক নীতিৰ বাবে 800তকৈও অধিক যুৱকে এই অসম ভূমিৰ পৰা আঁতৰি যাবলগীয়া হৈছিল। অসমক ভাল পাওঁ বুলি, অসম আৰু অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিম বুলি এচাম দেশপ্ৰেমিকে আজিও আমি দেখা পাওঁ সেই অসম আন্দোলনৰ শ্বহীদসকলৰ হত্যাকাৰী কংগ্ৰেছ দলৰ ওচৰত নিলজ্জভাৱে আত্মসমৰ্পণ কৰিছে। তেওঁলোকে পাহৰি গৈছে যে সেই ইন্দিৰা গান্ধীৰ নিৰ্দেশতেই আজি আমাৰ অসমৰ পৰা 800জন শ্বহীদক অসমীয়াৰ বুকুৰ মাজৰ পৰা কাঢ়ি লোৱা হৈছিল। আজি তেওঁলোকে পাহৰি গৈছে যে সেই কংগ্ৰেছ দলৰ কাৰণেই আজি প্ৰতিটো দিনাই অসমীয়াই নিজৰ অধিকাৰ হেৰুৱাইছে। আজি অসমৰ 12খনতকৈও অধিক জিলাত আমি সংখ্যালঘুত পৰিণত হৈছো। আজি মই সেইসকল দেশপ্ৰেমিকক, তথাকথিত দেশপ্ৰেমিকক সুধিব খোজো কি কংগ্ৰেছ দলে যোৱা স্বাধীনতাৰ পিছৰ পৰা অসমীয়া জাতিক দুৰ্বল কৰিলে, লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে যি আধাৰ নিৰ্মাণ কৰিছিলে সেই আধাৰক মষিমূৰ কৰি পেলালে। আজি সেই দলক শক্তিশালী কৰি আমি কাক দুৰ্বল কৰিব খুজিছো? আমি আমাৰ নিজৰ জাতিটোক দুৰ্বল কৰিব খুজিছো। আমি আমাৰ নিজৰ সমাজখনক দুৰ্বল কৰিব খুজিছো। আৰু অসম আন্দোলনৰ সেই ঐতিহাসিক ত্যাগ আৰু ঐতিহাসিক আন্দোলনটোৰ যি আত্মা আছিল, সেই আত্মাটোক আজি আমি পুনৰ হত্যা কৰিব খুজিছো। দেশপ্ৰেমৰ মূল্য কোনোবাই কাৰোবাৰ লগত বুজাবুজি কৰি চৰকাৰ গঠনতে শেষ হৈ নাযায়। চৰকাৰ গঠন কৰাৰ পিছতো মানুহে সাহসেৰে সৈতে অসমৰ শত্ৰুৰ বিৰুদ্ধে যুঁজিব লাগিব। অসমৰ শত্ৰুৰ বিৰুদ্ধে যুঁজি এই জাতিটোক আমি যিমান দিনলৈ পাৰো সুৰক্ষিত কৰি ৰাখিব লাগিব। আৰু সেয়েহে হাজাৰ সমালোচনাৰ পিছতো আমি সাহসেৰে গৰু খুটিয়ে হওক, কচুতলিতে হওক, আমি অসমীয়া জাতিৰ সুৰক্ষাৰ বাবে আমি যিমান দূৰলৈ যাব লাগে সিমান দূৰলৈ যোৱাৰ বাবে আজি আমি প্ৰচেষ্টা কৰিছো। অসমৰ ভূমি, অসমৰ জনজাতীয় লোকসকলৰ ভূমিকে হওক, অসমৰ খিলঞ্জীয়া লোকসকলৰ ভূমিয়ে হওক, আজি আমি সুৰক্ষিত কৰাৰ বাবে আজি আমি একনিষ্ঠভাৱে সংগ্ৰামত ব্ৰতী হৈছো। মই বিশ্বাস কৰো আমাৰ অসমীয়া জাতিটোৱে যুঁজি যুঁজি আমি জীয়াই থাকিব লাগিব। আমাৰ চাৰিওফালৰ পৰিৱেশ সুৰক্ষিত নহয়। এচাম লোকে সেইসকল লোকৰ লগতে বন্ধুত্ব পতাৰ কথা কয়। এচাম লোকে সেইসকল লোকৰ লগতে মিতিৰালি পতাৰ কথা কয়। কিন্তু সেইসকল লোকক মই আজি আকৌ এবাৰ ক'ব বিচাৰিছো, শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ, শ্বহীদ ভূপেন ডেকাৰ তেজে আমাক সদায় প্ৰেৰণা দিব। সেইসকল লোকৰ বিৰুদ্ধে আমি যুঁজিম আৰু যুঁজি যুঁজি অসমীয়া জাতিয়ে জিকিব। আজি নহয় কালি অসমীয়া জাতিয়ে আকৌ এবাৰ জিকিব। তাক মই সেইসকল লোকৰ প্ৰতি মই সকীয়াই দিব খুজিছো। পৰাজয় আমি শিকা নাই। পৰাজয়ৰ আগতে আমি নিজৰ জীৱন বলিদান দিয়াৰ কথা চিন্তা কৰিম।
কিন্তু পৰাজয়ৰ কথা আমি চিন্তা নকৰিম। আজি শ্বহীদ দিৱসৰ এই পবিত্ৰ মুহূৰ্তত থিয় হৈ মই আকৌ এবাৰ অসমবাসী ৰাইজক প্ৰতিশ্ৰুতি দিছো, আমাৰ চৰকাৰখনে, ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ জাতি, মাটি আৰু ভেটি ৰক্ষা কৰিবৰ কাৰণে সৰ্বোচ্চ বলিদান দিবলৈ আজিও সাজু আছে আৰু অহাকালিও সাজু থাকিব। এয়াই আমাৰ মৃত্যুপণ, এয়া আমাৰ সংকল্প। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 3টা বছৰ গৰুখুটিয়ে হওক, কাজিৰঙাই হওক, কচুতলিয়ে হওক, এইখন চৰকাৰৰ বিৰামহীন সংকল্পৰ কথা আমাক আকৌ এবাৰ সন্মুখলৈ লৈ আহে। আজি আমি যোৱা কেইটামান দিনৰ ভিতৰত, যোৱা মাত্ৰ 3টা বছৰৰ ভিতৰত আমাৰ অসমৰ খিলঞ্জীয়া লোকসকলৰ ভূমিক সুৰক্ষা কৰিবৰ বাবে আমি এফালৰ পৰা আমি আমাৰ দায়িত্ব পালন কৰাৰ বাবে আগবাঢ়িছো। যি কাজিৰঙাৰ সমীপত এদিন সন্দেহযুক্ত লোকে তেওঁলোকৰ এক প্ৰকাৰে দুৰ্গ নিৰ্মাণ কৰিছিল, সেই কাজিৰঙাক আজি আমি সুৰক্ষিত কৰিছো। আজি আমি কাজিৰঙাৰ সমীপত আমি সন্দেহযুক্ত লোকক আমি আঁতৰাই পঠিয়াইছো। গৰুখুটি প্ৰকল্পৰ আৰম্ভণি কৰি সন্দেহযুক্ত লোকৰ পৰিৱৰ্তে অসমীয়া লোকৰ আত্মনিৰ্ভৰশীলতাৰ এক নতুন ইতিহাস নিৰ্মাণ কৰিছো।